পেট্ৰল ডিপুত তেল ভৰাই থকা এটা ল'ৰা আছিলে পেট্ৰল ডিপুত তেল ভৰাই থাকোতে বিভিন্ন দামী দামী গাড়ী ডিপুটোলৈ আহে ল'ৰাটোৱে খুব চাই ভাল লাগে এদিন হঠাৎ এখন BMW গাড়ী সোমাই আহিল ডিপুটোলৈ ল'ৰাটোৱে BMW গাড়ী তেতিয়ালৈকে দেখা নাই কেৱল ফটোত দেখিছে একদম ধুনীয়া সুটবুট পৰিহিত মানুহ এজন BMW গাড়ীৰ পৰা ওলাই আহি তেল ভৰাবলৈ কৈছে ল'ৰাটোৱে তেল ভৰাই দিছে মানুহজনে গাড়ীখন চলাই যাবলৈ লওঁতে ল'ৰাজনে সুধিছে যে আপোনাৰ গাড়ীখন অকমান চুই চাব পাৰোনে মই তেতিয়া মানুহজনে কৈছে চুই চোৱা কি ডাঙৰ কথাটো গোটেই গাড়ীখন ল'ৰাটোৱে চুই চাইছে তাৰপিছত মানুহজনে সুধিছে তুমি চুই চাব কিয় খুজিলা মোৰ গাড়ীখন কৈছে নহয় BMW গাড়ীখন চুই চাব কিয় খুজিলো মানে আপুনি নুবুজিব এই গাড়ীখন মোৰ সপোন হয় মই নাজানো মোৰ জীৱনত এখন BMW গাড়ী ল'ব পাৰিম নে নোৱাৰিম কিন্তু যদি এখন BMW গাড়ী যদি কেনেবাকে জীৱনত ল'ব পাৰিলোহেঁতেন মই মোৰ জীৱনটো ধন্য হৈ গ'লহেঁতেন মই জীৱনত সফল বুলি মই নিজকে মানি ল'লোহেঁতেন তেতিয়া মানুহজনে পকেটৰ পৰা এখন কাৰ্ড উলিয়ালে আৰু কাৰ্ডখন উলিয়াই ক'লে যে এই কাৰ্ডখন তুমি থৈ দিয়া মই এজন ব্যৱসায়ী হয় এই কেতিয়াবা ইয়াতে ফোন নম্বৰ আছে মোৰ ঘৰৰ ঠিকনা আছে কেতিয়াবা তুমি আহিবা তোমাক মই ব্যৱসায় সম্পৰ্কীয় কিছুমান কথা ক'ম আৰু সেই কথাখিনি যদি তুমি তোমাৰ ব্যৱসায়ত লগাব পাৰা নিশ্চিতভাৱে তুমি মোৰ দৰে এজন সফল ব্যৱসায়ী হ'বা আৰু তেতিয়া নিশ্চিতভাৱে তুমি এখন BMW গাড়ী ল'বই পাৰিবা কাৰ্ডখন ল'ৰাজনে ল'লে লৈ অলপ দেৰি চালে তাৰপিছত ভাবিছে ব্যৱসায় শিকিম ধনী হ'ম তাৰপিছত BMW গাড়ী ল'ম ইমান দীঘলীয়া কাৰবাৰ কোনে কৰি থাকে পটাপট যদি কোনোবাই BMW গাড়ীখন পোৱাৰ এটা বুদ্ধি দিলেহেঁতেন তেতিয়া বেলেগ কথা আছিল এই ফোন নম্বৰত মই ফোন কৰিম এড্ৰেছটোত গৈ মানুহজনক বিচাৰিম তেওঁ মোক ব্যৱসায় শিকাই থাকিব তাৰপিছত মই ব্যৱসায় কৰিম ধনী হ'ম বহুত বাদ দিয়া সেই বুলি কয় এড্ৰেছৰ কাগজখন পেলাই দিলে ডাষ্টবিনত বেছ কিছুদিনৰ পাছত আকৌ এখন BMW গাড়ী সেই ডিপুটোলৈ আহিছে আহি তেল ভৰাইছে ল'ৰাজনে আকৌ সেইজনকো সুধিছে আপোনাৰ গাড়ীখন মই অকণমান চুই চাওঁনে চুই চাইছে তেতিয়া সেই মানুহজনে সুধিছে তুমি গাড়ীখন কিয় চুই চাব খুজিলা কৈছে নহয় BMW গাড়ীখন মোৰ সপোন মই কেতিয়া ল'ব পাৰিম নে নোৱাৰিম নাজানো কিন্তু মোৰ বৰ ইচ্ছা আছে এখন গাড়ী লোৱাৰ তেতিয়া সেই মানুহজনে ক'লে তোমাক মই এটা ঘটনা মনত পেলাই দিওঁ বোলে পেলাই দিয়কচোন এদিন তুমি এনেকেই BMW গাড়ী এখন আহোঁতে তুমি চুই চাব খুজিছিলা মানুহজনে তোমাক এখন কাৰ্ড দি গৈছিল আৰু কেই ছেকেণ্ড মানৰ ভিতৰতে তুমি কাৰ্ডখন ডাষ্টবিনত পেলাই দিছিলা মই কিন্তু কাষতে ৰৈ আছিলোঁ মই গোটেই কথাখিনি তোমালোকৰ শুনি আছিলোঁ তুমি যিহেতু ডাষ্টবিনত পেলাই দিলা তুমি নেদেখাকৈ মই ডাষ্টবিনৰ পৰা এই কাগজখন উঠাই লৈ মই সেই ব্যক্তিগৰাকীক লগ কৰিলোঁ ফোন কৰিলোঁ তেওঁৰ ঘৰলৈ অহা যোৱা কৰিলোঁ তেওঁ ব্যৱসায় সম্পৰ্কীয় বহুত টিপছ মোক শিকাই দিলে আৰু তুমি বিশ্বাস কৰা সেই মানুহজনে শিকাই দিয়া মতে মই মোৰ জীৱনটো আগবঢ়াই ল'লো আৰু মই এই অঞ্চলটোৰ এতিয়া এজন সফল ব্যৱসায়ী মোৰ এইখনেই নহয় মোৰ আৰু এখন BMW গাড়ী আছে তেতিয়া তেল ডিপুত থকা ল'ৰাজনে মনে মনে কান্দিছে হুকাই যে যিখন কাৰ্ড মই ডাষ্টবিনত পেলাই দিলো সেই কাৰ্ডখন বুটলি লৈ মোৰ নিচিনা এটা ল'ৰাই সফল ব্যৱসায়ী হৈ BMW গাড়ী দুখন লৈ ল'লে অথচ সুযোগটো আহিছিলে প্ৰথম মোলৈ কিন্তু সেই সুযোগটোক মই নাকচ কৰি ডাষ্টবিনত পেলাই দিলো গতিকে এনেকুৱা আমাৰ জীৱনতো হয় সুযোগটো আহে আমি গম নাপাওঁতে আমাৰ সুযোগ আমি পেলাই দিওঁ ডাষ্টবিনত তাৰপিছত দেখিবা পিছত আমি গম পাব তেতিয়া কৰা হ'লে ভাল আছিল তেতিয়া ভালকে পঢ়া হ'লে ভাল আছিল তেতিয়া অমুক্ত কৰা হ'লে ভাল আছিল সেইদিনা যদি সেইটো কামটো মই কৰিম বুলি কৈ দিলোহেঁতেন তেতিয়াহ'লে মই বহুত আগবাঢ়ি গ'লে এনেকুৱা কিছুমান পস্তাৱা আমি পস্তাওঁ কেতিয়াবা গতিকে জীৱনত বৰ সাৱধান হ'ব লাগে যে সুযোগ যাতে আমাৰ হাতৰ পৰা হেৰাই নাযায়